চোতালৰ সন্মুখত বাপতি সাহোন ৰঙালী বিহু কৰ্তব্যৰ খাতিৰত ঘৰলৈ যাবলৈ নোৱাৰিলেও থানাতে হেপাহ পলুৱাই উপভোগ কৰিলে বিহুটিক কৰ্মব্যস্ততাৰ মাজতো হেপাহৰ ৰঙালী বিহুটিক আদৰিলে মাঘেৰিটাৰ আৰক্ষী থানাৰ কৰ্মৰত আৰক্ষী জোৱানসকলে সকলোৱে একেলগে আনন্দৰে উপভোগ কৰিছে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিক ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈ পেপা বাদনেৰে উপস্থিত সকলোকে মুগ্ধ কৰিছে কোনোৱে আবেগেৰে বিহু জুৰিলে যদিও কোনোৱে ঢোল কোনোৱে পেপা বজালে মুঠৰ ওপৰত সকলো পাহৰি হেপাহ পলুৱাই উপভোগ কৰিলে হেপাহৰ ৰঙালী বিহুটিক মাঘেৰিটা আৰক্ষী থানাত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে মাঘেৰিটা মহকুমা আৰক্ষী বিষয়া দিনেশ প্ৰতাপ সিং ৰাথোৰ সহ বহু সংখ্যক আৰক্ষী বিষয়া আৰু স্থানীয় গণ্যমান্য ব্যক্তিসকল আমাৰ মাঘেৰিটা থানা থানাৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শান্তি সমৃদ্ধি এই ৰঙৰ উৎসৱ ৰঙেৰে ভৰপূৰ হওক সকলোৰে জীৱন সকলোৰে বিহু শান্তি সম্প্ৰীতিৰে পালন কৰক তাৰ এটা মই এপিল কৰিছোঁ। মাঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট এনি ভাৰত 24।